নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 23 ডিচেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ নেপাল নহয় এইবাৰ জ্বলিছে অসম তুলিৰামৰ পাপৰ সাম্ৰাজ্যত এতিয়া জনতাৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে দুৰ্নীতিগ্ৰস্ত নেতা তুলিৰাম ৰংহাঙৰ বাসগৃহত ৰাইজৰ অগ্নিসংযোগ তাজপাতৰ দৰে খহি পৰিল তুলিৰামৰ পাপৰ সাম্ৰাজ্য বৃহৎ অট্টালিকা জ্বলাই দিলে ক্ষোভিত কাৰ্বি আংলঙৰ জনতাই মুঠতে অব্যাহত আছে চেপা উত্তেজনা নিশাও উত্তপ্ত পৰিস্থিতি খেৰণীৰ বৃহৎ বজাৰত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ কপিলী পৰিষদীয় সমষ্টিৰ পাৰিষদ পৱন কুমাৰ বাসগৃহতো অগ্নিসংযোগ নিশাও ওলাই আহিছে শ শ কাৰ্বি জনতা কেইবাটাও অঞ্চলত প্ৰতিবাদকাৰীৰ অগ্নিসংযোগ দুচকীয়া চাৰিচকীয়া বাহনতো অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰী ৰাইজে অগ্নিগৰ্ভালৈ পৰিণত হৈছে সমগ্ৰ খেৰণী অঞ্চল কাৰ্বি আংলঙত মুঠতে ভয়ংকৰ পৰিস্থিতি অব্যাহত আছে গণতান্ত্ৰিক প্ৰতিবাদক অৱমাননা কৰাৰ চূড়ান্ত পৰিণতি দেখিবলৈ পোৱা গ'ল কাৰ্বি আংলঙৰ খেৰণীত কাৰ্বি ভূমিক বিহাৰী আৰু বাঙালীৰ আগ্ৰাসনৰ পৰা মুক্ত কৰাৰ দাবীত খিলঞ্জীয়া ভূমিপত্ৰই বিগত 16 দিনে সাব্যস্ত কৰিছিল আমৰণ অনশনৰ দৰে প্ৰতিবাদী কাৰ্যসূচী কিন্তু প্ৰতিবাদক আওকাণ কৰি দমনমূলক নীতিৰে দেওবাৰে নিশা প্ৰতিবাদকাৰীক আটক কৰিলে আৰক্ষীয়ে তাৰ বিৰুদ্ধে পথ অৱৰোধ কৰি প্ৰতিবাদ সহস্ৰাধিক জনতাৰ পুনৰ দমনমূলক নীতিৰে গুলীচালনা আৰক্ষীৰ তাৰ পিছতেই CEM তুলিৰাম ৰংহাঙৰ বাসগৃহত যোৱাকালি অগ্নিসংযোগ কৰিছিল প্ৰতিবাদকাৰী ৰাইজে আৰু আনপিনে কাৰ্বি আংলঙত BNSৰ 163 ধাৰা জাৰি কৰা হৈছে অগ্নিগৰ্ভা কাৰ্বি আংলঙত কঠোৰ 163 ধাৰা জাৰি তুলিৰামৰ ঘৰ জ্বলোৱাৰ পাছতেই কঠোৰ ৰূপত এতিয়া প্ৰশাসন জাৰি কৰা হৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰা দুজনতকৈও অধিক লোক সমবেত হ'ব নোৱাৰিব কাৰ্বি আংলঙত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে উত্তপ্ত কৰি ৰাখিছে কাৰ্বি আংলং অগ্নিগৰ্ভা কাৰ্বি আংলঙক লৈ এতিয়া কঠোৰ হৈ পৰিছে কাৰ্বি আংলং প্ৰশাসন ইতিমধ্যেই 163 ধাৰা জাৰি কৰা হৈছে দুজনতকৈ অধিক লোক এতিয়াৰে পৰা সমবেত হ'ব নোৱাৰিব কাৰ্বি আংলঙত মুঠতে এতিয়াও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত আৰু আনপিনে পশ্চিম কাৰ্বি আংলঙৰ ঘটনাত জড়িত কংগ্ৰেছ নিশা চেপা উত্তেজনা কাৰ্বি আংলঙৰ হিংসাত্মক ঘটনাত কংগ্ৰেছ আৰু বিৰোধী দল জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে কংগ্ৰেছে একাংশ লোকক উচতনি দি এই কাণ্ড কৰাৰ অভিযোগ নিশা অধিক ভয়াৱহ হৈ পৰিছিল পৰিস্থিতি PGR ভূমি অনা কাৰ্বিয়ে দখল কৰাৰ ক্ষোভত জ্বলিছে কাৰ্বি ভূমি PGR ভূমিত চলিছিল বহিৰাগত অনা কাৰ্বিৰ দপদপনি তাৰ বিৰুদ্ধেই এই প্ৰতিবাদী কাৰ্যসূচী অনশনস্থলীৰ পৰা 7 গৰাকীক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে প্ৰতিবাদকাৰীক মুকলি কৰাৰ দাবীত প্ৰতিবাদকাৰীয়ে লৈছিল এই সিদ্ধান্ত ফেব্ৰুৱাৰী মাহৰ পৰাই প্ৰতিবাদ কৰিছিল কাৰ্বি জনতাই অগ্নিগৰ্ভা কাৰ্বি আংলঙত মুঠতে এতিয়া ভয়ংকৰ পৰিস্থিতি অব্যাহত আছে ইটোৰ পিছত সিটো হিংসাত্মক ঘটনা পোহৰলৈ আহি আছে কাৰ্বি আংলঙৰ পৰা শ্ৰীলংকা নেপাল বাংলাদেশৰ দৰে যেন পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰ্বি আংলং জিলাত আৰু আনপিনে কাৰ্বি আংলঙৰ হিংসাত্মক ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য মন্ত্ৰী ৰনোজ পেগুক কাৰ্বি আংলঙলৈ যাবলৈ নিৰ্দেশ দিছো ডিজিপি ঘটনাস্থলীতে আছে এতিয়া অনা কাৰ্বি লোকসকলক উচ্ছেদ কৰিব বিচৰা হৈছিল কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি উচ্ছেদ স্থগিত আছে আমি উচ্ছেদ চলাব নোৱাৰো উচ্ছেদ বন্ধ ৰখাত একাংশই অনশন কৰিছিল আৰু অনশনত অসুস্থ হোৱা কেইজনমান লোকক গুৱাহাটীলৈ চিকিৎসাৰ বাবে আনোতে কোনোবাই গ্ৰেপ্তাৰ কৰা বুলি বিয়পাই দিয়াত পৰিস্থিতি অৱনতি ঘটে CEM তুলিৰাম ৰংহাঙেও অনা কাৰ্বিক উচ্ছেদ কৰাটো বিচাৰিছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খেৰণীৰ ঘটনাক লৈ মই সঘনাই খবৰ লৈছো ডিজিপিও তাতেই আছে আৰু অতি শীঘ্ৰেই এই ঘটনাৰ সমাধান হ'ব এইদৰে কাৰ্বি আংলঙৰ অগ্নিগৰ্ভা পৰিস্থিতিক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আনপিনে বাংলাদেশত হিন্দু যুৱকক হত্যাক লৈ চিন্তিত হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাংলাদেশৰ হিন্দু যুৱকৰ ঘটনা অত্যন্ত চিন্তনীয় হিন্দু যুৱকক জীৱন্তে অগ্নিদগ্ধ কৰি হত্যা কৰিছে বাংলাদেশক মৌলবাদীয়ে উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশে লম বুলি ঘোষণা কৰিছিল তাৰ পিছতে এই ঘটনা অসমত প্ৰায় লাখ লাখ বাংলাদেশী আছে বুলি মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৭১ৰ আগত হোক বা পিছত হোক বাংলাদেশী অসমত আছে
আমাৰ ৰাজ্যখনৰ ভৱিষ্যতৰ সম্পৰ্কে গভীৰভাৱে চিন্তা কৰিব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰু ইয়াৰ বাবেই বিজেপিয়ে সদায় জাতি মাতি ভেটিৰ কথা কৈ আহিছে। বাংলাদেশৰ হিন্দু যুৱকৰ ঘটনা অত্যন্ত চিন্তনীয় বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু আনপিনে বাংলাদেশৰ হিন্দু যুৱকক হত্যা কৰাৰ বিৰুদ্ধে মুছলমান ৰাইজৰ প্ৰতিবাদ। বাংলাদেশত কুখ্যাত অপৰাধীৰ সংখ্যা বৃদ্ধি পাইছে। দীপু দাসৰ ন্যায় আমাক লাগিবই বুলি এতিয়া প্ৰতিবাদ কৰিছে সংখ্যালঘু ৰাইজে। সংখ্যালঘু হিন্দুৰ ওপৰত কোনেও হাত নুতুলিব। দীপু দাসৰ হত্যাকাৰীক মৃত্যুদণ্ড দিয়ক, এই ধ্বনিৰে এতিয়া প্ৰতিবাদ। অন্যথা বাংলাদেশৰ কোনো সামগ্ৰী ভাৰতলৈ আনিবলৈ নিদিওঁ। দীপু দাসক অতি অমানৱীয়ভাৱে বৰ্বৰভাৱে হত্যা কৰা হ'ল বাংলাদেশত। বাংলাদেশত সংখ্যালঘু হিন্দুৰ নিৰাপত্তা সুনিশ্চিত কৰক। ইছলাম ধৰ্মত হিংসা কৰিবলৈ নিশিকায়, গতিকে এনে কাণ্ড যাতে নহয়। ধৰ্মৰ নামত সংঘটিত হিংসাত্মক কাৰ্য বন্ধ কৰক। বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলা হিংসা গ্ৰহণযোগ্য নহয়। এই হুংকাৰ প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বাংলাদেশত হিন্দুৰ ওপৰত হোৱা ঘটনাক আমি মানি ল'ব নোৱাৰোঁ। দীপু দাসৰ ন্যায়ৰ বাবে এতিয়া মাত মাতিছে অসমীয়া যুৱ মঞ্চই। সংবাদমেল পাতি হুংকাৰ প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই। বাংলাদেশত হোৱা হিন্দুৰ ওপৰত ঘটনা কোনো কাৰণতে আমি মানি নলওঁ বুলি হুংকাৰ প্ৰদান কৰা হৈছে। অবৈধ মিয়া বাংলাদেশীৰ বিৰুদ্ধে উচ্ছেদ অভিযানত মুখ্যমন্ত্ৰীক সমৰ্থন কৰিব সংগঠনটোৱে। শীঘ্ৰেই অসমক বাংলাদেশী মুক্ত কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চই। মুখ্যমন্ত্ৰীয়ে দুগুণ উৎসাহেৰে বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাওক, আমি পূৰ্ণ সমৰ্থন আগবঢ়াম মুখ্যমন্ত্ৰীক। অসমত সকলো হিন্দু মুছলমান সম্প্ৰীতিৰে জীয়াই আছে আৰু এই ধাৰা অব্যাহত থাকিব। কিন্তু বাংলাদেশত এগৰাকী হিন্দু লোকক অতি নিৰ্মমভাৱে হত্যা কৰিছে বাংলাদেশীয়ে। অসমত ভয়াৱহ ৰূপত গ্ৰাস কৰি উঠিছে অবৈধ বাংলাদেশী মিয়া লোক। এই লোকৰ বিৰুদ্ধে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বাংলাদেশীক মুখাৰি পেলাবলৈ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট। বাংলাদেশত ছাত্ৰ সংগঠন আছে নে জেহাদী সংগঠন? অসমত থকা বাংলাদেশী মিয়াৰ বিৰুদ্ধে বোলডজাৰ একশ্যন অব্যাহত ৰাখক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই আহ্বান জনাই গৰ্জন অসমীয়া যুৱ মঞ্চৰ আকাশ শইকীয়াৰ। অন্য এটা খবৰ, বাংলাদেশত পুনৰবাৰ আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পুনৰবাৰ ছাত্ৰ নেতাক হত্যা। বাংলাদেশত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ভাৰত বিদ্বেষ। মৌলবাদী আৰু পাকিস্তানী সমৰ্থকে বৃদ্ধি কৰিছে এই বিদ্বেষ। ছাত্ৰ বিপ্লৱৰ নেতাক বাংলাদেশত পুনৰবাৰ গুলীয়াই হত্যা কৰা হৈছে। ছাত্ৰ নেতা শ্বৰীফ উছমান হাদিক গুলীয়াই হত্যা কৰাৰ পিছত আন এগৰাকী নেতাক হত্যা। অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে ছাত্ৰ নেতাক। হত্যাৰ কেইদিনমান পূৰ্বে ভাৰতত চৰ্চা চলিছিল উছমানৰ। বাংলাদেশত ভাৰত বিৰোধী এলানি কাৰ্যসূচী লৈছিল উছমানে। উত্তৰ পূবক বাংলাদেশৰ সৈতে চামিল কৰাৰ সপোন দেখিছিল উছমানে। বিগত 12 ডিচেম্বৰত ঢাকাত গুলীবিদ্ধ হৈছিল উছমান। দিব লৈছোঁ এটা পলিটিকেল ব্ৰেকিং নিউজ। বিৰোধী একগোট হ'লে অসমত হ'ব মেজিক। বিৰোধী একগোট হ'লেই মেজিক হ'ব অসমত। 26ৰ নিৰ্বাচনত হ'ব এই মেজিক। আমি একগোট হ'বই লাগিব, তাৰ আৰু বিকল্প নাই। আমি মুঠতে 26ৰ নিৰ্বাচনৰ পূৰ্বে একত্ৰিত হৈ নিৰ্বাচন খেলিব লাগিব। আমি একগোট হোৱাৰ বিপৰীতে বেলেগ আমাৰ হাতত আৰু বিকল্প নাই অসমত। আমি যিদিনাই একগোট হ'ম, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাইজ জাগি উঠিব। হিমন্ত বিশ্ব শৰ্মা ভয় খাব যিদিনা আমি একত্ৰিত হ'ম। যিমান পাৰি সোনকালে আসন বিতৰণ কৰি যুদ্ধৰ বাবে সাজু হ'ব লাগে বিৰোধী দলসমূহ। বিজেপিক 2026 চনত ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগে বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। বিজেপিয়ে যুদ্ধ ঘোষণা কৰি দিলে আমি এতিয়ালৈকে যুদ্ধত নামিব পৰা নাই। অতি শীঘ্ৰেই বিৰোধী দলসমূহ একত্ৰিত হ'ব লাগে। মিত্ৰতা সন্দৰ্ভত লুৰিণজ্যোতি গগৈৰো গুৰুত্বপূৰ্ণ মন্তব্য। লুৰিণেও কৰিছে মন্তব্য, মিত্ৰতাৰে ৰাজনৈতিক যাত্ৰা আমি অব্যাহত ৰাখিম বুলি মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। আমি সৰ্বোচ্চ উজাৰি মিত্ৰতাৰ কাৰণে আৰু বিজেপিক উৎখাত কৰিবলৈ সংকল্প লৈছোঁ বুলি মন্তব্য লুৰিণৰ। অন্য এটা খবৰ, জুবিন গাৰ্গৰ ভূমিলৈ আহি জুবিন গাৰ্গক স্মৰণ নকৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিজেপি চৰকাৰে জুবিন গাৰ্গৰ চৰিত্ৰ খনন কৰাৰ ষড়যন্ত্ৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ বিমানবন্দৰ আদানীক গতালে ভুৱা প্ৰতিশ্ৰুতিৰে ভোটাৰক উপকৃত কৰাৰ চেষ্টা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু আগন্তুক নিৰ্বাচনত
ৰাইজে বিজেপিক শিক্ষা দিব। তিনি গগৈৰ এই আক্ৰমণাত্মক মন্তব্যৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীয়েও। এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উভতি ধৰিছে বিধায়ক অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু APCCৰ সভাপতি গৌৰৱ গগৈয়ে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ইলেক্টৰেল বণ্ড নিষিদ্ধ হোৱাৰ পাছতো চান্দা বৃদ্ধি পাইছে ভাৰতীয় জনতা পাৰ্টিৰ। 2024-25 বৰ্ষত বিজেপিয়ে লাভ কৰিলে 6,654.93 কোটি টকাৰ চান্দা। বিগত বিত্তীয় বৰ্ষতকৈ 68% চান্দা বৃদ্ধি পালে বিজেপিৰ। বিপৰীতে 24-25 বিত্তীয় বৰ্ষত কংগ্ৰেছে লাভ কৰিলে 522.13 কোটি টকাৰ চান্দা। 23-24 বিত্তীয় বৰ্ষৰ তুলনাত 43% চান্দা হ্ৰাস পালে কংগ্ৰেছৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 3 লাখ আৰু মন্ত্ৰী পীযুষ হাজৰিকাই 2.75 লাখ টকা চান্দা হিচাপে আগবঢ়াইছে বিজেপিলৈ। বিজেপিৰ দলত চান্দা এতিয়া বৃদ্ধি পাই আছে। অন্য এটা খবৰ, বাংলাদেশত শৰীয়ত আইন মানি হিন্দুৰ ওপৰত ভয়ংকৰ কাণ্ড কৰা হৈছে। দীপু দাসৰ সৈতে কৰা ভয়ংকৰ কাণ্ড মোবাইলত আবদ্ধ হোৱাৰ বাবে বিশ্বই দেখিছে। 1980 চনতো অসমত মিয়াই এইদৰে শেষ কৰিছিল অসমীয়াক। তেতিয়া মোবাইল নাছিল বাবে আমি সেই দৃশ্য দেখা নাই, কিন্তু ঘটনা একেই আছিল। অসম আজিও কলা অধ্যায়ৰ বুকুত আছে। সকলো অসমীয়া সজাগ হ'ব লাগে। মন্তব্য বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। বাংলাদেশত শৰীয়ত আইন মানি বাংলাদেশৰ মৌলবাদী লোকসকলে হিন্দু লোকক এইদৰে হত্যা কৰি আছে। ঠিক অনুৰূপ ঘটনা 1980 চনতো অসমত মিয়াই সংঘটিত কৰিছিল বুলি বিস্ফোৰক মন্তব্য বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ সন্দৰ্ভত পুনৰবাৰ মন্তব্য মুখ্যমন্ত্ৰীৰ। গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ SITৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দিনবাৰ ধাৰ্য হ'ব অহা সপ্তাহত। পাঠশালাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা। আনহাতে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ অভিযোগক লৈ ভয় নকৰে বুলি কৰি অহা প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। ক'লে, ভয় যদি নকৰে মনে মনে নাথাকে কিয়? মুঠতে পাকিস্তানৰ গৌৰৱ গগৈৰ লিংক ফাদিল কৰিব অহা সপ্তাহত সেই দিন ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, 22 এপ্ৰিলৰ পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পিছত 7 মে'ত পাকিস্তানৰ বিৰুদ্ধে অপাৰেশ্যন সিন্দুৰ চলাইছিল ভাৰতে। ভাৰতৰ সেই বিধ্বংসী আক্ৰমণৰ কোব পাহৰিব পৰা নাই পাকিস্তানে। কিন্তু পাকিস্তান চৰকাৰ আৰু পাকিস্তানী সেনাই এতিয়াও মানি ল'ব খোজা নাই পৰাজয়। বৰঞ্চ আল্লাহৰ সহায়ত সেই যুদ্ধত পাকিস্তান বিজয়ী হোৱা বুলিহে ক'ব খুজিছে পাকিস্তানী সেনাপ্ৰধান আসিফ মুনিৰে। নীলজ্জ পাকিস্তানৰ এই কাণ্ড। অন্য এটা খবৰ, অমৃতপ্ৰভা মহন্ত শেখৰক ৰক্ষা কাৰাগাৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অমৃতপ্ৰভা মহন্ত শেখৰ যিটো জেলত আছে সেই জেলত পুনৰ অঘটন। সুৰক্ষিত নহয় নেকি দুয়োৰে জীৱন। হাফলং জেলৰ পৰা পুনৰ পলায়ন দুৰ্ধৰ্ষ কয়দীৰ। ৰোনাল্ডো হাফলঙৰ নামৰ কয়দীটোৰ পলায়ন। বিগত মাহতো পলায়ন কৰিছিল এটা কয়দীয়ে সেই জেলৰ পৰা। চিকিৎসালয়লৈ নিয়াৰ পথত পলায়ন ৰোনাল্ডোৰ। শাৰীৰিক নিৰ্যাতনৰ অপৰাধত কাৰাগাৰত আছিল কয়দীটো। শনিবাৰে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল এই কয়দীটোক। তাৰ পৰাই পলায়ন কৰে। হাফলং কাৰাগাৰতেই ৰখা হৈছে অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী। আন এটা ব্ৰেকিং নিউজ, জুবিনৰ ঘটনাৰ অভিযুক্ত অমৃতপ্ৰভাই পালে নিজাববীয়া অধিবক্তা। গ্ৰিভিয়েল চাহু নামৰ অধিবক্তাগৰাকীক নিয়োগ অমৃতপ্ৰভা মহন্তৰ। আন 6 অভিযুক্তৰ হৈ ওকালতি কৰিব চৰকাৰী উকিলে। চৰকাৰী উকিল ধ্ৰুৱজ্যোতি দাসে ওকালতি কৰিব জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত আন বাকী 6 অভিযুক্তৰ হৈ। জুবিন ঘটনাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই লাভ কৰিছে অধিবক্তাই। অতি শীঘ্ৰে হয়তো মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰে জুবিন ঘটনাৰ সৈতে জড়িত অমৃতপ্ৰভা মহন্ত। অন্য এটা খবৰ, কংগ্ৰেছে 55 বছৰত ইমানো বেছি ক্ষতি কৰিব পৰা নাছিল যিমান বিজেপিয়ে ক্ষতি কৰিলে। কংগ্ৰেছৰ নেতাসকলে ইমান সম্পত্তি গোটোৱা নাছিল। বিজেপি নেতাৰ একাউণ্টত এতিয়া হাজাৰ হাজাৰ কোটি টকা সোমাইছে। বিজেপি নেতাৰ সম্পত্তি 20,000 কোটি টকা পৰ্যন্ত বুলি অভিযোগ শুনো। নগাঁৱত অসম জাতীয় পৰিষদৰ নেতা ৰাজেন গোহাঁইৰ এই গুৰুতৰ অভিযোগ ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলক লৈ। কংগ্ৰেছে 55 বছৰত
যিমান লুটিব পৰা নাছিল বিজেপিয়ে 10 বছৰতেই তাতকৈ বহুগুণ বেছি লুটিছে বুলি মন্তব্য বিজেপিৰ প্ৰাক্তন নেতা ৰাজেন গোহাঁইৰ। অন্য এটা খবৰ, অবৈধ বাংলাদেশীয়ে কংগ্ৰেছক বচাই ৰাখিছে। কংগ্ৰেছক পুনৰবাৰ খুৰদাৰ সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কংগ্ৰেছে দেশ বিৰোধী শক্তিক আগবঢ়াই নিয়ে বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ। অসমৰ মাটি বনাঞ্চলত থকা অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়ে কংগ্ৰেছ দলে। বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে ভোট বেংক তৈয়াৰ কৰে, অসম বৰবাদ হৈ যাওক, কংগ্ৰেছে পৰুৱা নকৰে। অসমৰ পৰিচয়ক লৈও কংগ্ৰেছৰ কোনো লেনা দেনা নাই। কংগ্ৰেছৰ অবৈধ বাংলাদেশীকহে অধিক ভাল লাগে। অবৈধ অনুপ্ৰৱেশকাৰীক সদায় কংগ্ৰেছে বচাই ৰাখিছে আৰু কংগ্ৰেছকো অবৈধ অনুপ্ৰৱেশকাৰীয়ে বচাই ৰাখিছে বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ। অনুপ্ৰৱেশকাৰীৰ বাবে কংগ্ৰেছে ভোটাৰ পুনৰীক্ষণৰ বিৰোধিতা কৰে। তুষ্টিকৰণ ভোট বেংকৰ ৰাজনীতিৰ পৰা আমি অসমক বচাই ৰাখিছোঁ। কংগ্ৰেছে দেশ বিৰোধী শক্তিক আগবঢ়াই নিয়ে। কংগ্ৰেছে সদায় বাংলাদেশী অবৈধ নাগৰিকসকলক সুৰক্ষা দি আছে। অসমৰ মাটি বাংলাদেশীক গতাই দিছে। বাংলাদেশী অনুপ্ৰৱেশকাৰীৰে ভোট বেংক তৈয়াৰ কৰে কংগ্ৰেছ দলে। মুঠতে অসমখনক ধ্বংস কৰি পেলালে কংগ্ৰেছ দলে। কেৱল মাত্ৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ভোটৰ জৰিয়তে কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ সপোন দেখে। কংগ্ৰেছে সদায় অসমৰ মাটি বাংলাদেশী নাগৰিকৰ হাতত গতাই দিয়ে। এইদৰে কংগ্ৰেছৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰকিবুল হুছেইন পৰিয়ালে মিয়া জনগোষ্ঠীক হাৰাশাস্তি কৰিছে। তানজিল নহয়, আমাক যোগ্য প্ৰাৰ্থী লাগে, ৰাইজৰ এই দাবী। ৰকিবুল হুছেইনৰ বিৰুদ্ধে এতিয়া ক্ষোভ। ৰকিবুল হুছেইনৰ পৰিয়ালৰ কোনো সদস্যক আমাক নালাগে সমষ্টিত। চামগুৰি সমষ্টিত যোগ্য আৰু মিয়া সম্প্ৰদায়ৰ প্ৰাৰ্থী দিয়ক। হাইকমাণ্ডে সাংসদ পৰিয়ালৰ প্ৰাৰ্থী দিলে তেওঁলোকেই জিকাব লাগিব। ৰূপসীত সাংসদগৰাকীক আক্ৰমণৰ সময়ত ৰক্ষা কৰাৰ আছিল মিয়া। তানজিলৰ পৰিৱৰ্তে স্থায়ী লোকক প্ৰাৰ্থী দিব লাগে। তানজিলক কোনোপধ্যেই আমি মানি নলওঁ। সমষ্টিবাসীয়ে গাধক সমৰ্থন দিয়া মানে নিজকো গাধ বুলি মানি লোৱা হ'ব। ৰকিবুল পুত্ৰৰ যিমান যোগ্যতা আছে নিজেই বিবেচনা কৰক তেওঁ। ৰকিবুলৰ দুৰ্নীতিৰ বাবেই আজি মিয়া জনগোষ্ঠীয়ে হাৰাশাস্তি ভুগিছে। ৰাজতন্ত্ৰ নিপাত যাওক বুলি ওলাই আহিল সহস্ৰাধিক যুৱ সমাজ। ৰকিবুলৰ পৰিয়ালৰ বিৰুদ্ধে মাতিলে দায়িত্বৰ পৰা আঁতৰাই দিয়াৰ অভিযোগ। আগন্তুক দিনত চামগুৰি কংগ্ৰেছৰ বেয়া দিন আহিব। তানজিল হুছেইনৰ বিৰোধিতাৰে তীব্ৰ বিষোদ্গাৰ দেখিবলৈ পোৱা গৈছে। চামগুৰিত কংগ্ৰেছৰ মাজত তীব্ৰ অন্তকন্ধল দেখিবলৈ পোৱা গৈছে। অন্য এটা খবৰ, জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিটখনত কোনো সন্তুষ্ট নহয়। এই চাৰ্জশ্বিটখনত অকল 5 জনৰহে নাম আছে, ছিংগাপুৰৰ 11 জনৰ নাম নাই। এই সমগ্ৰ ঘটনাৰ পুনৰ তদন্ত হ'ব লাগে। জুবিন গাৰ্গৰ মৃত্যুৰ যি চাৰ্জশ্বিট SITয়ে দাখিল কৰিছে, SITৰ সেই চাৰ্জশ্বিট সন্দৰ্ভত পুনৰবাৰ এইদৰে মন্তব্য কৰিছে দুলু আহমেদে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এইটো জুবিনদাৰ কেছ ইমান পাতলীয়ভাৱে নল'ব। ভাৰতৰ প্ৰতিজন মানুহৰ আৱেগ অনুভূতি জড়িত আছে এই কেছত। আমাৰ আৱেগ অনুভূতি জড়িত আছে। চৰকাৰক কৈছোঁ, যদি সঁচাকৈয়ে সদিচ্ছা আছে তেন্তে 8ৰ পৰা 10টা মানুহৰ টীম দিয়ক, কম্পিউটাৰ দিয়ক। অতি পৰিতাপৰ বিষয় যে চাৰ্জশ্বিটৰ পেনড্ৰাইভটো দিলে ঠিকেই, কিন্তু সেই পেনড্ৰাইভটো পঢ়িবলৈ চৰকাৰী অধিবক্তাৰ হাতত এটা কম্পিউটাৰো নাই। জুবিন গাৰ্গ হত্যাৰ গোচৰৰ শুনানি সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তাৰ এই মন্তব্য। যদি জুবিন গাৰ্গক ন্যায় দিব বিচাৰিছে সঁচাকৈয়ে, তেন্তে অতি শীঘ্ৰেই আৰু অধিক অধিবক্তা নিয়োগ কৰক। অন্য এটা খবৰ, কেৱল ক্ষমতাৰ গাদী লাগে বিজেপি দলক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লাগে ক্ষমতা। ক্ষমতা থাকিলে গুৰু গোসাঁই নমানে মুখ্যমন্ত্ৰীয়ে। ক্ষমতা থাকিলে ৰাইজৰ মূৰত ঋণৰ বোজা তুলি দি ৰাজকীয় জীৱন উপভোগ কৰিব পাৰি। ক্ষমতা থাকিলে দিনক ৰাতি আৰু ৰাতিক দিন কৰিব পাৰি। ক্ষমতা থাকিলে সৰ্বসাধাৰণৰ দুখ দুৰ্দশা ক্ষোভ অসন্তুষ্টিক আওকাণ কৰিব পাৰি। সেই কথা নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা বা দিলীপ শইকীয়াৰ বিজেপিয়ে বুজে। বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে ৰাজ্যৰ বিৰোধী দলসমূহ। কেৱল মাত্ৰ ক্ষমতাৰ বাবে এতিয়া এনে অহংকাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে। ক্ষমতাৰ বাবে এতিয়া দুখীয়া ৰাইজৰ দুখ দুৰ্দশাৰ কথা উপলব্ধি নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ক্ষমতা আজি আছে কাইলৈ নাই, কিন্তু এই ক্ষমতাৰ সঠিক ব্যৱহাৰ কৰিব লাগে, যিটো নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে বিৰোধী দলসমূহ। অন্য এটা খবৰ, ৰাজ্য কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজ্য কঁপাই যোৱা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। 20 জন লোকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হয়। নিশা ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গ'ল সমগ্ৰ ৰাজ্য। নিশা ঢেকিয়াজুলিত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় এই দুৰ্ঘটনাৰ ফলত। 20 গৰাকী ব্যক্তি দুৰ্ঘটনাত পতিত হৈছে বুলি জানিব পৰা গৈছে। ৰাজপথৰ পৰা বাগৰি পৰিল যাত্ৰীভৰ্তি ট্ৰেভেলাৰ বাহন। তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল ট্ৰেভেলাৰ বাহনখন। ওৰাঙৰ নিকটৱৰ্তী শান্তিপুৰত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। AS25DC 3555 নম্বৰ ট্ৰেভেলাৰখন দুৰ্ঘটনাত পতিত হয়। গুৰুতৰভাৱে আহত শিশুসহ প্ৰায় 20 গৰাকীকৈ লোক। সুৰামুক্ত চাইকেল আৰক্ষীক বচাবলৈ গৈ এই ঘটনা। পথৰ কাষৰ গছত খুন্দা মাৰে ট্ৰেভেলাৰখনে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰী বিষয়া লাট মণ্ডলৰ বিৰুদ্ধে আৰম্ভ হৈ গ'ল একশ্যন। দুৰ্নীতি কৰিলেই লগে লগেই দিয়ক অভিযোগ, লগে লগেই হ'ব একশ্যন। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। চৰকাৰী বিষয়া লাট মণ্ডলৰ বিৰুদ্ধে ৰাজ্যত আৰম্ভ হৈ গ'ল বৃহৎ একশ্যন। দুৰ্নীতি কৰিলেই আপুনি লগে লগেই দিব পাৰিব অভিযোগ চৰকাৰী বিষয়াসকলৰ বিৰুদ্ধে। মুকলি কৰা হৈছে ফোন নম্বৰ চৰকাৰৰ ফালৰ পৰা। কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। 1 টকাও ঘোচ ল'লেই যাব লাগিব জেললৈ চৰকাৰী কৰ্মচাৰী আৰু বিষয়াসকল। মাটি-বাৰী নামজাৰি চৰকাৰী কামত দুৰ্নীতি কৰিলেই আপুনি দিয়ক এটা অভিযোগ। মুকলি 6টাকৈ বিশেষ ফোন নম্বৰ আৰু হোৱাটছআপ নম্বৰ। এইকেইটা নম্বৰ আপুনি ছেভ কৰি ৰাখক আৰু এইকেইটা নম্বৰত লগে লগেই দিয়ক আপুনি অভিযোগ। 1 টকাও ঘোচ ল'লে যাব লাগিব জেললৈ চৰকাৰী বিষয়া আৰু কৰ্মচাৰীসকল। ছেভ কৰক 6026903418 6026903483 6026903481 6026901243 নম্বৰত হোৱাটছআপ যোগে দিয়ক অভিযোগ। ডাইল কৰক ট্ৰল ফ্ৰী নং 180034533767 036124622995 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ। মেইল কৰক complaints.bsc@gmail.com-ত। দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এই ফোন নম্বৰকেইটা। আপোনাৰ এটা অভিযোগত ঘোচ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব এতিয়া